নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ জনাই ষ্টুডিঅ'ত মই ইমদাদ আৰু এটি বিশেষ খবৰ আপোনালোকৰ বাবে আগবঢ়াই লৈ আহিছোঁ আৰু এই বিশেষ খবৰটো এতিয়া চৌদিশে প্ৰতিবাদ চলি আছে কিন্তু আমি দেখুৱাম আজি বিশেষ প্ৰতিবাদ আৰু এই প্ৰতিবাদ 1500 একৰ মাটি খিলঞ্জীয়াৰ 1500 একৰ মাটি জিএমডিএ যি টাউনশ্বিপ নিৰ্মাণৰ বাবে পৰিকল্পনা কৰিছে চৰকাৰ প্ৰশাসনে যি পৰিকল্পনা কৰিছে তাৰ বিৰুদ্ধে খ মানুহ পুৰুষ মহিলা বয়োজ্যেষ্ঠৰ পৰা ছাত্ৰ ছাত্ৰীসকল ওলাই আহি প্ৰতিবাদ কৰিছে আৰু প্ৰতিবাদ এনেকুৱা ধৰণে কৰা হৈছে বৰষুণকো নেওচি তেওঁলোকে প্ৰতিবাদত উত্তাল কৰি ৰাখিছে এই খেলপথাৰখন আৰু সবিশেষ আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ এটা বিশেষ খবৰ জনাই আছোঁ খিলঞ্জীয়া ভূমিপুত্ৰৰ বাস কৰি থকা বৃহত্তৰ বৰদুৱাৰ বাগান এলেকাত প্ৰতিবাদৰ জোৱাৰ ইতিমধ্যে প্ৰতিবাদৰ জোৱাৰ উঠিছে জনজাতি আবেষ্টনী ভাঙি জিএমডিএক ভূমি আবণ্টনত অসন্তুষ্ট স্থানীয় ৰাইজ আৰু অসন্তুষ্ট হোৱাৰ পাছতে প্ৰতিবাদ হয় 1500 একৰ ভূমি জিএমডিএক টাউনশ্বিপ নিৰ্মাণৰ বাবে আবণ্টন দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিল আৰু পলাশবাৰী জাৰাপাতা খেলপথাৰত প্ৰতিবাদত কেইবাশ লোকে অংশগ্ৰহণ কৰে আৰু অংশগ্ৰহণ কৰা লোকসকল ইতিমধ্যে বয়োজ্যেষ্ঠৰ পৰা ছাত্ৰ ছাত্ৰীলৈকে আছে বৰষুণকো নেওচি প্ৰতিবাদত যোগ দিলে ছাত্ৰ ছাত্ৰীও ইতিমধ্যে আপোনালোকক জনাই আছোঁ এই বিশেষ খবৰটো চৰকাৰ প্ৰশাসনক স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰিছে প্ৰতিবাদত কেইবাটাও শ্লোগানো দিছে আৰু শ্লোগানৰ পাছত তেওঁলোকে উত্তাল কৰি ৰাখিছে জাতি মাটি ভেটি সুৰক্ষিত কৰক সিদ্ধান্ত বাতিল কৰক আমাৰ দাবী মানিবই লাগিব আদিৰে শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে আৰু এই বিশেষ খবৰটো জনাই আছোঁ যিহেতু 1500 একৰ মাটি পুনৰবাৰ কৈছোঁ 1500 একৰ মাটি জিএমডিএক টাউনশ্বিপ নিৰ্মাণৰ বাবে আবণ্টন দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিল পলাশবাৰী জাৰাপাতা খেলপথাৰত প্ৰতিবাদত কেইবাশ লোকে অংশগ্ৰহণো কৰিছিল বৰষুণকো নেওচি প্ৰতিবাদত যোগ দিছিল ছাত্ৰ ছাত্ৰীয়েও চৰকাৰ প্ৰশাসনক স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জাতি মাটি ভেটি সুৰক্ষিত কৰক সিদ্ধান্ত বাতিল কৰক আমাৰ দাবী মানিবই লাগিব আদি শ্লোগানে পৰিৱেশ উত্তাল কৰি তোলে আৰু এই বিশেষ খবৰ পুনৰবাৰ জনাইছোঁ পলাশবাৰী সমষ্টিৰ এই বিশেষ খবৰটো আৰু এনেধৰণে বিভিন্ন ধৰণে সামাজিক মাধ্যমতো ইয়াৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে তেজ দিম মাটি নিদিম দুখীয়াৰ মাটি কহা বিজেপি চৰকাৰ হুঁচিয়াৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বিধায়ক হেমাংগ ঠাকুৰীয়া মুৰ্দাবাদ বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতি জিন্দাবাদ বৰদুৱাৰ বাগানৰ ভূমি উচ্ছেদ কৰা নচলিব আমাক ছেটেলাইট চিটি নালাগে দালাল হুঁচিয়াৰ আদি বিভিন্ন শ্লোগানেৰে আজি বৰদুৱাৰ বাগান অঞ্চল উত্তাল হৈ পৰে এনেধৰণে আচলতে শ্লোগান দিয়ে আৰু প্ৰতিকূল বতৰক নেওচিও অঞ্চলটোৰ পৰা অহা বিভিন্ন দুখীয়া কৃষক মহিলা আই মাতৃ ছাত্ৰ ছাত্ৰী আদিয়ে হাতে হাতে ছাতিসহ বেনাৰ ফেষ্টুন লৈ এই প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰা দেখা পোৱা গৈছে আৰু বিশেষকৈ চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে জনজাতি আবেষ্টনী ভাঙি বৰদুৱাৰ বাগানত 1500 একৰ ভূমি গুৱাহাটী নগৰ উন্নয়ন বিভাগ জিএমডিএক আবণ্টন দিয়াৰ বিৰুদ্ধে ৰাইজ এইদৰে গৰজি উঠে বুলি জানিব পৰা গৈছে আৰু আজি পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰদুৱাৰ বাগানত জাৰাপাতা খেলপথাৰত বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ উদ্যোগত এই বিশাল প্ৰতিবাদী সভাখনি অনুষ্ঠিত হয় আৰু প্ৰতিবাদী সভাতেই শ লোকৰ উপস্থিতি হয় আৰু এই ভূমি পট্টন দাবী সমিতিৰ সভাপতি গোবিন্দ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সহ সম্পাদক আদিত্য নাগে ৰাইজৰ ৰাভা আসন স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাকো কঠোৰ ভাষাৰে সমালোচনা কৰা দেখা পোৱা যায় আৰু লগতে একাংশ নেতাকো আদিত্য ৰাভা ৰাম সিং দিয়াই সমালোচনা কৰে আনহাতে আজি প্ৰতিবাদী কাৰ্যসূচীত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ আহ্বায়ক সুব্ৰত তালুকদাৰ নিখিল ভাৰত কৃষক সভাৰ অসম ৰাজ্যিকৰ সম্পাদক জয়ন্ত গগৈকে ধৰি বহু লোকে অংশগ্ৰহণ কৰে ইতিমধ্যে আপোনালোকক বিশেষ খবৰটো জনাই আছোঁ আৰু বিশেষ খবৰটো ইতিমধ্যে আপোনালোকে জানিব পাৰিছে যে জনজাতি আবেষ্টনী ভাঙি জিএমডিএক ভূমি আবণ্টন দিবলৈ পৰিকল্পনা হাতত লৈছিল তাৰ পাছতে শ লোকৰ প্ৰতিবাদ হৈছিল খিলঞ্জীয়া ভূমিপুত্ৰ বাস কৰি থকা বৃহত্তৰ বৰদুৱাৰ বাগান এলেকাত প্ৰতিবাদৰ জোৱাৰ উঠিছে আৰু জনজাতি আবেষ্টনী ভাঙি জিএমডিএক ভূমি আবণ্টনতে অসন্তুষ্টি স্থানীয় ৰাইজৰ 1500 একৰ পুনৰবাৰ কৈছোঁ 1500 একৰ ভূমি জিএমডিএক টাউনশ্বিপ নিৰ্মাণৰ বাবে আবণ্টন দিয়াৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী হয় আপোনালোকে স্ক্ৰীণত দেখি আছে কিমান শ পুৰুষ মহিলা উভয়ৰে বয়োজ্যেষ্ঠৰ পৰা আদি কৰি ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছতো কেইবাটাও সিদ্ধান্ত তেওঁলোকে লয় আৰু স্মাৰকপত্ৰ দিয়াৰ সিদ্ধান্ত লয় আৰু বিভিন্ন ধৰণে তেওঁলোকে প্ৰতিবাদী
যি কাৰ্যসূচী অব্যাহত থাকিব যদিহে তেওঁলোকৰ দাবীসমূহ মানি নলয় তেনেধৰণে বক্তব্য আগবঢ়ায় আৰু স্কুলৰ ছাত্ৰ ছাত্ৰী তথা বয়োজ্যেষ্ঠ তথা স্থানীয় ৰাইজে বৰষুণকো নেওচি হাতত ছাতি লৈ এনেধৰণে প্ৰতিবাদী কাৰ্যসূচীত যি শ্লোগান আছে শ্লোগানে উত্তাল কৰি তোলে তাৰ ভিজুৱেল কিছুমান আছে আৰু ভিজুৱেলসহ আমি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ Go!